কেতিয়া দিব ৰিজাল্ট ৰিজাল্ট মামা 9 অক্টোবৰত ৰিজাল্ট দিব 10 অক্টোবৰত এপইণ্টমেণ্ট থ্যাংক ইউ মামা থ্যাংক নমস্কাৰ বন্ধুসকল সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে আছোঁ তো নিশ্চয় আপোনালোকে ভিডিঅ'টো চাইছে আৰু গম পাইছে আমাৰ ৰিজাল্ট কেতিয়া দিবগৈ আৰু এপইণ্টমেণ্ট কেতিয়া দিব তো এপইণ্টমেণ্ট কেতিয়া দিব এইটোতো সকলোৱে গম পাইছে আমাৰ CM ছাৰে এটা কথা কৈছে যে আমাৰ 9 অক্টোবৰ তাৰিখে আমাৰ এপইণ্টমেণ্ট ৰিজাল্ট দিয়া হ'ব তো এইখিনি কথা হয়তো সঁচাও হ'ব পাৰে কাৰণ এজন CMয়ে কৈছে এজন CMয়ে কোৱাৰ পাছত কোনো কথা মিছা হ'ব নোৱাৰে তো এইটো কাৰণে আপোনালোকে এতিয়া আমাৰ ৰিজাল্টটো হৈছে 9 অক্টোবৰ তাৰিখে দিবগৈ তো সকলোৱে এইটোৱে ভাবি আছে এতিয়া তো আমি এতিয়া এটাই কাম কৰিব লাগে যে আমাৰ এতিয়া নতুনকৈ যোনখিনি হয়তো ভেকেঞ্চি আহিব তো তাৰ কাৰণে আমি কি কৰিব লাগে প্ৰেক্টিছ কৰিব লাগিব আমি অত্যন্ত আমি এটা প্ৰেক্টিছ কৰিব লাগিব কাৰণ ইয়াততো ৰিজাল্ট কাইলৈ পৰহিলৈ দিবগৈ আপোনালোকে নিশ্চয় গম পাইছে 9 অক্টোবৰ তাৰিখে দিবগৈ তো তাত যদি চিলেকশ্যন নহয় আপোনালোকে বহুত হাৰ্ট হ'ব আপোনালোকে মনত বহুত দুখ পাব তো এইটো কাৰণে মই ভাবোঁ এতিয়াৰ পৰা যদি আপোনালোকে নতুন ভেকেঞ্চিৰ কাৰণে প্ৰেক্টিছ কৰি থাকিলে মই বহুত ভাল বুলি ভাবোঁ কাৰণ ইয়াত যদি চিলেকশ্যন নহয় চিলেকশ্যন হ'লেতো চিলেকশ্যন হ'লে যদি চিলেকশ্যন নহয় আমাৰ কাৰণে বহুত জটিলতা হ'ব তো এইকাৰণে মই আপোনালোকক আপডেটখিনি দিবলৈ চেষ্টা কৰিছোঁ মই এইকাৰণে আপডেট বুলি কৈছোঁ কাৰণ এনেকুৱা আপডেট পাই থাকিলে আপোনালোকৰ বা এনেকুৱা কথাবিলাক পাই থাকিলে কথা বতৰাবিলাক পাই থাকিলে আমাৰ কাৰণে ভাল হয় কাৰণ এজন CMয়ে কোৱাৰ পাছত কোনো পৰ্যায়ে এইটো কথা মিছা হ'ব নোৱাৰে বা কোনো পৰ্যায়ে এইটো কথা পেক হ'ব নোৱাৰে আমাৰ CM ছাৰ কোৱাৰ পাছত তো সকলোৱে নিশ্চয় গম পাইছে 9 অক্টোবৰ ৰিজাল্ট দিব 10 অক্টোবৰ আমাৰ কি হ'ব এপইণ্টমেণ্ট দিয়া হ'ব এইখিনি কথা হয়তো আপোনালোকে নিশ্চয় গম পাইছে আৰু এইটোৱে আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিব তো এনেকুৱা আপডেট পাই থাকিবলৈ আপোনালোকে নটিফিকেশ্যনটো অন কৰি ৰাখিব